সাংস্কৃতিক ভূমি তেজপুৰৰ চামগুৰি শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া থানৰ আজি বিশ্ব শ্ৰমিক দিৱসৰ দিনা ভগৱন্ত অফুৰন্ত শক্তি যি আধ্যাত্মিক শক্তিলৈ আকৰ্ষিত কৰে বহু পৰিহৰি কৰহু কাটৰি প্ৰাণৰ ৰাখবি মূৰ সাংস্কৃতিক ভূমি তেজপুৰৰ পশ্চিম প্ৰান্তৰ মই চামগুৰি শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া থানত উপস্থিত আছোঁ আৰু ইয়াত ঐতিহাসিকভাৱে পৰম্পৰাগতভাৱে পালনাম অনুষ্ঠিত হৈ আহিছে আৰু আজি বিশ্ব শ্ৰমিক দিৱস প্ৰথমতে শ্ৰমিকসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ঐতিহাসিক যি যুগে যুগে পৰম্পৰাগতভাৱে চামগুৰি বুঢ়া ডাঙৰীয়া থানৰ লোকবিশ্বাস যি বিশ্বাস যি আধ্যাত্মিক শক্তি সেই আধ্যাত্মিক শক্তি আমি সমূহ ধৰ্মপ্ৰাণ ব্যক্তিসকলক জনাবলৈ চেষ্টা কৰিম আৰু চামগুৰি বুঢ়া ডাঙৰীয়া থানৰ ভগৱন্তৰ চৰণ স্পৰ্শত জীপা ল'বলৈ চেষ্টা কৰিম। চামগুৰি বুঢ়া ডাঙৰীয়া থানৰ আমি সমীপ পাইছোঁহি আৰু এই সমীপত অগণন ভক্তৰ ভিৰ পুৱাৰ পৰাই ভিৰ কৰেহি আজি পালনামৰ দিনা। পালনামৰ হলসুধ্বনিৰে জীপাল সাংস্কৃতিক নগৰী তেজপুৰৰ চামগুৰি শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া থান অমীয়া সংগমস্থলী ঐতিহ্য ক্ষেত্ৰ শ্ৰী শ্ৰী চামগুৰি বুঢ়া ডাঙৰীয়া থান আৰু আজি পালনাম অনুষ্ঠিত হয়। প্ৰত্যেক বছৰে আজি শ্ৰমিক দিৱসৰ দিনা পালনামত এইধৰণে অজস্ৰ ভক্তৰ সমাগম ঘটে আৰু প্ৰতিজন ভক্তৰ এটাই উদ্দেশ্য যি আধ্যাত্মিক শক্তি প্ৰভু ভগৱন্তৰ প্ৰতি যি আধ্যাত্মিক শক্তি যি লোকবিশ্বাস যিবোৰ প্ৰাপ্য যিবোৰ অপায় অমংগল সেইবোৰ দূৰ কৰাৰ উদ্দেশ্যৰে আজি প্ৰত্যেকৰে উদ্দেশ্য এটা লৈ আহে হৃদয়ত আৰু এই ধৰণে প্ৰত্যেক বৰ্ষৰ পালনামৰ দিনা অজস্ৰ ভক্তৰ সমাগম আৰু এই ঐতিহ্য ক্ষেত্ৰৰ চামগুৰি বুঢ়া ডাঙৰীয়া থানৰ অন্তৰ্নিহিত ৰহস্য। আগবাঢ়ি আহক লগতে আমি আজি এই চামগুৰি বুঢ়া ডাঙৰীয়াৰ আমি ঐতিহাসিক চামগুৰি থানত আজি পালনামৰ দিনা বিশ্ব শ্ৰমিক দিৱসৰ দিনা এক বিৰল সমাৱেশ হয়। দুআষাৰ কওক। আমি অনুৰোধ জনাইছোঁ আৰু লগতে আমি বায়নৰ গতিকে ইয়াতে আমাৰ ৰাইজে বুঢ়া ডাঙৰীয়া থান বুলি যিটো শ্ৰদ্ধাৰে ইয়ালৈ আহে সেই শ্ৰদ্ধাৰ ফল চাগৈ সকলোৱে প্ৰাপ্তি কাৰণেই এক মে' দিন ইয়াত ৰাইজৰ এই জেগাত আগতে এটা মাত্ৰ বনৰ জোপাৰ ভেটি এটা আছিল। সেই ভেটিটোৰ পৰাই এই বৃহৎ থানখন গঢ়ি উঠিছে। আমি আজি 50 বছৰ আগতে ল'ৰা কালতে সৰু সৰু ল'ৰা কালতে যিটো ইয়াত দেখিছিলোঁ তেতিয়া মাত্ৰ এটা জাপিৰ তলত এখন মানে এজন ভগৱানক পূজা কৰিবৰ কাৰণে এটা ভেটি বনাই থৈছিলোঁ। ভেটি মানে ভগৱানৰ ভেটি। তাৰ পৰাই গৈ সৰু এটা নামঘৰ হ'ল, তাৰপিছত অলপ সৰু হ'ল, এতিয়া 3-4টা নামঘৰ বলি এই পৰ্যায় পাইছে আৰু মানুহৰ থকাৰ কাৰণে এই পৰ্যায়ত মানে এই অনুষ্ঠানটো গঢ়লৈ উঠিছে। চামগুৰি উৎপত্তি কেনেকৈ হ'ল? উৎপত্তিটো আমি নাজানিম। পূৰ্বপুৰুষসকলে কয় আমাৰ ইয়াত এজন এই যি মাটি আছিলে সেই তেখেতে অলপ আগতে খেতি কৰিছিলে কিছু দূৰত। তেখেতৰ এটা সন্তান জন্ম হৈছিলে। সন্তানটোৰ মানে ভৰিয়ে খোজকাঢ়িব নোৱাৰে, পেঙুৰা আছিলে মানে। পেঙুৰা থকাৰ কাৰণে তেওঁ ইয়াতে এজোপা আখত গছ আছিলে। আখত গছজোপাৰ তলতে তেখেতসকলে মানে শুই আছিলে। শুই থাকোঁতে তেওঁ সপোনত ক'লে যে তোমাৰ ল'ৰা ঠিক হৈ যাব, তুমি চালি দি দিয়া। এই যি আছিলে সেই ভেটিটো এখন চালি দিবলৈ বদলি এখন চালি দিবলৈ কেইবাজনো ভক্ত লগ খাই পেলাই এটা ঘৰ খুঁটাৰ গৃহ স্থাপন স্থাপন কৰাৰ পিছতেই এই থানখনৰ দিনে দিনে মানে উন্নতি হৈ আহিল আৰু যোনে যেনেধৰণে যি বিচাৰিছে সেইমতে তেখেতসকলে পাইছে। তাৰপিছতে অকণমান আগলৈ গ'লে মই দেখুৱাই দিছোঁ এইসকলৰ পৰিয়ালৰ দেউতাক ইতিমধ্যে ঢুকাইছে। তেখেতসকল তেখেতসকলৰ জীয়ৰীসকল ইয়াত উপস্থিত আছে। তেখেতসকলৰ অনুদানৰ দ্বাৰাই ইয়াত যি মানে এই ইয়াৰ মাটিখিনি দেখিছে তেখেতসকলে যথেষ্টখিনি মাটি থানত অনুদান কৰি ৰাইজক গৃহভাগ কৰিবৰ কাৰণে সুবিধা কৰি দিছে। এইসকল হ'ল তেখেতসকলৰ পৰিয়ালবোৰ। চামগুৰি বুঢ়া ডাঙৰীয়া থানৰ যি দাতা আপোনালোকে ভূমিদাতা কেনেকুৱা অনুভৱ? আজি আপোনালোকৰ ভূমিদাতাৰ পিছৰ পৰাই অগণন ভক্তৰ সমাগম ঘটিছে ইয়াতে 10-12 হাজাৰ বা তাতকৈ তাতো দিশ এই আধ্যাত্মিক শক্তিত এই ভক্তপ্ৰাণসকলক লগ পাই আপোনালোকৰ মনত কি সন্তোষ প্ৰকাশ হয়?
একচুৱেলি মোৰ দেউতা ঢুকালে দেউতা স্বৰ্গীয় সোমেশ্বৰ কাকতি তেখেতে প্ৰথমতে মানে এইখিনি মাটি 4.5 কঠা মাটি ইয়াৰ পৰা দান দিছিলে যাতে প্ৰথমতে 2.5 কঠা দিছিলে তাৰপিছতে দেখিছে যে ইয়াতে ভক্তপ্ৰাণ ৰাইজ ইমান বেছিকৈ হৈছে গতিকে তেওঁ আৰু মানে 2 কঠা মাটিও দান কৰিলে কৰি যাতে ৰাইজৰ সুবিধা হয় ইয়াতে আধ্যাত্মিক মানে এটা শক্তি আছে মন্দিৰত খুব জাগ্ৰত হয় মন্দিৰটো গতিকে মানে বহুত মানুহ আহে আৰু ইয়াতে আহিলে মানুহৰ মনোকামনা পূৰ্ণ হয় মানে খুব ভাল লাগে আহি আৰু সকলোৱে আহিছে দেখিও আমাৰ বহুত ভাল লাগিছে মানে দেউতাৰ আত্মায়ো শান্তি পাইছে আমিও খুব সুখী হৈছোঁ সেইটো কাৰণে য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অগণন ভক্তৰ সমাৱেশ ঘটে সেয়ে হ'ল দেৱপুৰী বা ৰম্যপুৰী আৰু এনে পুৰীক আপোনালোকে স্থিত কৰাৰ কাৰণে আমিও সুখী হৈছোঁ আপোনাৰ নামটো বাইদেউ মোৰ ডক্টৰ ঝৰ্ণা কাকতি বাইদেউ ধন্যবাদ কেনেকুৱা অনুভৱ আজি আমাৰ মানে সদায় 1 তাৰিখলৈ ৰখি থকাৰ নিচিনা হয় আৰু ইমানেই ভাল লাগে আহি পেলাই আৰু আহি যেতিয়া চাকি বন্তি জ্বলাওঁ আৰু যেতিয়া ইয়াৰ যিটো মাদকতা আৰু গোটেই পৰিৱেশ হৈ পৰে তেতিয়া আমাৰ মানে সঁচাকৈ ভাল লাগে আৰু এইটোৰ কাৰণে ভাল লাগে যে আমাৰ নিচিনাই লাগে কাৰণ দেউতাৰ যিখিনি অৱদান আছিলে সেইখিনি কি কম ফুলফিল হৈছে আৰু তেওঁ মনোকামনা হৈছে সহায় নহ'লে এই পালনামভাত আমি আহ্বান কৰিব নোৱাৰিম আপোনালোকৰ সহায় লাগিব কোনোবাখিতে যদি মোৰ অপৰাধ হয় তেখেতৰ নামত সেই অপৰাধ নিশ্চয় মোক ক্ষমা কৰিবলৈ আমাৰ নাতি পুতি সকলোৱে যাতে জানে ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ অমৃত নদী বৈকুণ্ঠত হৰিনামৰ অমীয়া ৰসেই প্ৰদান কৰিছে কৃপাৰ সাগৰ ৰামকৃষ্ণ নাম কীৰ্তনে কৃষ্ণৰ কৃপাৰ মন্দিৰত হয় মাধুৰী সংগম গুৰুজনৰ উপমাত নামৰ ধ্বনিত মাটি পৃথিৱীত নাচে বাঘে গছ বিৰিখ প্ৰাণ পাই উঠে বৈকুণ্ঠ এৰি ঈশ্বৰৰা নামি আহে ভকতৰ মাজলৈ প্ৰশান্তি ল'বলৈকে পুহি ৰখা হেঁপাহক মুকলিকৈ প্ৰকাশ কৰিবলৈকে গুৰুজনৰ আশীৰ্বাদ শিৰত লৈ প্ৰভু ভগৱন্তৰ পদযুগলত কায় বাক্য মন অৰ্পণ কৰি শহীদ ভকত বৈষ্ণৱক সেৱা জনায় ভগৱন্ত প্ৰভুৰ কেৱল নিৰ্গুণ বস্তু নামৰ পথাৰখনত নামৰ আখৰা চলে তেনে অমিয়া সুৰৰ মুশ্ৰণৰ মহানন্দত জীপাল হয় প্ৰতি শ্ৰমিক দিৱসৰ দিনা সাংস্কৃতিক নগৰীৰ সমীপৱৰ্তী খোলাগতিৰ দৃষ্টিনন্দন চামগুৰিৰ শ্ৰী শ্ৰী বুঢ়াডাঙৰীয়া থানত সহস্ৰাধিক ভক্তৰ সমাগমে বিশ্ব শ্ৰমিক দিৱসৰ দিনা ৰং বসন্তৰ উৎসৱমুখৰ পৰিৱেশলৈ পৰ্যবেক্ষিত হয় আজি তাৰেই ৰম্য সংগম ৰাইজৰ বঞ্চিত দক্ষিণ আগবঢ়ায় সমস্ত দ্ৰব্য আগবঢ়ায় ইয়াতে নাম লোকবিশ্বাসত এজোপা চাম গছৰ তলত পুত্ৰৰ আশু আৰোগ্যৰ প্ৰাৰ্থনাত প্ৰভু ভগৱন্তই সন্তোষ প্ৰকাশ কৰি ভক্তক কৃপাৰ দৃষ্টি প্ৰদান কৰাৰ পাছতেই প্ৰতি বছৰেই সহস্ৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে শ্ৰী শ্ৰী বুঢ়াডাঙৰীয়া থানত পৰিয়ালৰ মংগল কল্যাণৰ বাবে সমগ্ৰ অসমৰ আধ্যাত্মিক শক্তিত বিশ্বাসী ভক্তপ্ৰাণে বিশেষ দিনটো ধূপ ধূনা বন্তি নৈবেদ্যৰে অপায় অমংগল বিনাশৰ বাবে প্ৰাৰ্থনা আৰু কিবা প্ৰাপ্তিৰ বাবে মনোকামনা বাঞ্ছাৰে আহে শ্ৰী শ্ৰী চামগুৰি বুঢ়াডাঙৰীয়া থানলৈ সাংস্কৃতিক নগৰী তেজপুৰৰ পশ্চিম প্ৰান্তৰ খোলাকুটিৰ দৃষ্টিনন্দন প্ৰাকৃতিক পৰিৱেশৰ বুকুত স্থিত চামগুৰি শ্ৰী শ্ৰী বুঢ়াডাঙৰীয়া থানৰ ঐতিহ্যই কয় এটা যুগৰ আধ্যাত্মিক বিশ্বাসৰ কথা চাওকচোন হৰিভক্তিৰ অমীয়া সংগম অমীয়া ক্ষেত্ৰ ঐতিহাসিক চামগুৰি বুঢ়াডাঙৰীয়া থান আৰু এই চামগুৰি বুঢ়াডাঙৰীয়া থানত আজিৰ পালনাম ভাগৰ অন্তত ৰাতি পাপ আৰু পৰাজয় এখন যি ভাওনা প্ৰদৰ্শন হ'ব তাত সকলোকে আমি উপস্থিত থাকিবলৈ কামনা কৰিছোঁ আৰু ইয়াৰ যি ইতিবৃত্ত সেই ইতিবৃত্তক উদ্ধাৰৰ কাৰণে মই যিখিনি তথ্য আগবঢ়ালোঁ সেইখিনি যদি কিছু ত্ৰুটি বিকৃতি থাকে তাত প্ৰভু ভগৱন্তই নিজৰ সুদৃষ্টিৰে কৃপা কৰি ক্ষমা কৰে আৰু এই আধ্যাত্মিক শক্তিক এই পৰম্পৰাক সদায় অসমবাসীলৈ জাগ্ৰত কৰাৰ উদ্দেশ্যৰে এই আধ্যাত্মিক শক্তি যি ভগৱানৰ অমৰত্ব সেই অমৰত্ব সদায় জীপাল হৈ থাকক অসমৰ অনাগত প্ৰজন্মৰ বুকুতো তাৰে আশা কৰি মোৰ এই ক্ষুদ্ৰ ভিডিঅ'টি ৰাইজলৈ বুলি নিবেদন কৰিলোঁ কৃষ্ণ